ক'ৰ পৰা আনিছে মহটো? টেঙাগুৰি। জোৰ পাইছে? জোৰ পাইছে? দিয়া নাই। মালিকৰ নাম কি? দৈ বালি মহাল চাই লওক টেঙাগুৰি। আৰু বৰ্তমান হালধিবাৰী মহযুঁজত লৈ আনিছে, যিহেতু জালুগুটিত মহযুঁজ নহ'লে আৰু বৰ্তমান চাব গৈছে জোৰ। কাৰ মহ দা? অঁ সদাগৰ। জোৰ পাইছে? অঁ সদাগৰৰ মহটো চাই লওক। আৰু জোৰ বৰ্তমান পোৱা নাই। বৰ্তমান হালধিবাৰী ফিল্ডত আছে মহটো আৰু জোৰ চাব গৈছে। আৰু সদাগৰ মহ দুটা আছে, এটা হ'ল এইটো আৰু আনটো এইফালে আছে। সদাগৰ এইটো বগা মহটো চাই লওক। জোৰ পাইছেনে নাই? যুঁজালে জিকিল না? হা? আৰু বৰ্তমান মহটো যুঁজালে আৰু বৰ্তমান মহটো জিকিও আহিলে। আৰু চাই লওক মহটো সদাগৰৰ মানে এহাল মহ আছে, সেইটো এটা ই আগত ক'লাকৈ ৰাখি থৈছে আৰু এইটো এটা চাই লওক। বৰ্তমান মহটো যুঁজি আহিছে আৰু হা মৰিগাঁও কাৰ? অঁ চাহাদুল্লা। জোৰ পাইছে? চাহাদুল্লা মহটো চাই লওক। বৰ্তমানলৈ জোৰ পোৱা নাই। আৰু গাইজ বেপাৰী মহল চাই লওক। মৰি মুছলমান গাঁও। নাম নলয় ন এতিয়া? এতিয়া সময় হ'ল না। আৰু বৰ্তমান হালধিবাৰী খেলপথাৰত আছে, কিন্তু মহালৰ এতিয়া নাম নলয়, যিহেতু এতিয়া টাইম হৈ গ'ল, 4টামান বাজু হৈ গ'ল। আৰু এতিয়া মহাল আনিছিল যাবৰ কাৰণে, কিন্তু নাম নাপালে, যিহেতু হালধিবাৰী মহযুঁজৰ বেপাৰী মহাল লৈ আনিছিলে। এতিয়া বৰ্তমান চাই লওক মহাল।